বেছি আকৰ্ষণ কৰিছে যে ধৰক বাধা বিঘিনি আছে, তাৰপিছত আপোনাৰ সমস্যা সমাধান আছে। কিন্তু আজিকালি ধৰক সব কথাই আপোনাৰ বলিউডৰ পৰা বলিউডলৈকে চবতে আপুনি এটা কথাই দেখিব, কাঁইট আৰু গোলাপ। তাৰমানে বাধা আছিল, সমস্যা আছিল, সংঘাত আছিল, তাৰপিছত শেষত ভাল হ'ল, মানে সমস্যা সমাধান হ'ল মিলি। আপুনি বলিউডৰ চিনেমাটো দেখিব, হিন্দী চিনেমাটো দেখিব, বলিউডৰ চিনেমাটো দেখিব, অসমীয়াটো দেখিব। কিন্তু ফুকন ছাৰৰ যে সেই চিন্তাটো যে নহয় গোলাপ শেষ নহয়, আৰু কাঁইট আছে, আৰু বাধা আহিব, আৰু সমস্যা আছে, যে সেই ফুকন ছাৰৰ সেই সমস্যা মানে এটা আমি যিটো কথা কওঁ কবিতা গোটেই কবিতাবিলাকতে সেই বস্তু আছে যে মানে কাঁইট আৰু গোলাপ অকল নহয়, আকৌ কাঁইটটো আছেই। অন্যান্য কবিতাটো ফুকন ছাৰৰ এণ্ডিং হেপী এণ্ডিং এটা নাই, যিটো সাধাৰণতে আমাৰ সাহিত্যত বা অন্য কাহিনীবিলাকত পোৱা যায় এই হেপী এণ্ডিং। সেইটো ফুকন ছাৰে তেতিয়া আৰম্ভণিৰ পৰাই ফুকন ছাৰে বুজি পাইছে যে তাত মানে হেপী এণ্ডিংটো ইমান সহজ নহয়। আমাৰ জীৱন সদায় মানে সংঘাত থাকিবই, সংঘাতৰ কোনোদিনেই শেষ এটা সংঘাতৰ পিছত আকৌ সংঘাত থাকিব। সেই মই এইকাৰণে ক'ব খুজিছোঁ যে ফুকন ছাৰৰ সেই কবিতা পৰ্যন্ত পিছতেই তাৰমানে মই বাকী তেতিয়াতো 77ত তেওঁ কিতাপ ওলাল গোলাপী ডাঙৰ লগ্ন, তাতে তেওঁ গোটেইখিনি আগতে যিখিনি ওলাইছিল সেই গোটেইখিনি সংগ্ৰহ মোক ছাৰে নিজ হাতে মানে দিছিলে। ছাৰে মোক মানে ছাৰৰ লগত ছাৰৰ ঘটনাৰ লগত এনেকুৱা এটা সম্বন্ধ হ'ল গঢ়ি উঠিল যে মই মানে ছাৰৰ ঘৰলৈ নোযোৱাকৈ থাকিবই নোৱাৰা। ছাৰ মোৰ মানে কি বুলি ক'ম, মোৰ বন্ধুৱেই নে গুৰুৱেই নে পিতৃয়ে নে কি এনেকুৱা ধৰণৰ অৱস্থা। এজন মানুহ যিজনে বগা সাজ পিন্ধি থাকে, এখন ধুতি পিন্ধে বগা, এখন এটা পাঞ্জাবী গামোচা এটা পিন্ধে বগা, আৰু সেই মানুহজন মানে চিম্পলিচিটি বুলি ক'লে আমি যিটো কওঁ সৰলতা জীৱনৰ, আমিতো সেইটোকে কওঁ যে সৰলতাটোৱেই আচল বস্তু। ফুকন ছাৰৰ মাজত মই সেই বস্তুটো বিচাৰি পাইছিলোঁ। আৰু মানে ফুকন ছাৰক দেখিলে এনে লাগে যেন ছাৰৰে কবিতা মনত পৰে, যেন সকলো দেখিলোঁ সকলো জানিলোঁ, সেই ধৰণৰ লাগে। তেনেকুৱা এটা মূৰ্তি মোৰ মানে মনত এনেকুৱা সোমাই গ'ল। আৰু ছাৰৰ ঘৰখনৰ লগতো মোৰ সেই একে ধৰণৰ মানে ঘৰুৱা মানে যেন ক'বলৈ সুধিব নাপায় বুলি ভাবি লৈছোঁ। কোনোদিন মই সোধা নাছিলোঁ ছাৰ যে এই কবিতাটো কি কাৰণে লিখিলে, এইবোৰ কথা মই সোধা নাছিলোঁ কোনো। কিন্তু মই মোৰ মানে প্ৰিয় মানে আটাইতকৈ বেছি প্ৰিয় কবি হিচাপে ফুকন ছাৰে। আৰু সেইকাৰণে মই তেখেতৰ কবিতা এনেকৈ পঢ়িব ল'লোঁ যে মই তেওঁ দিনটোত কেইবাৰ পঢ়োঁ ঠিক নাই তেওঁ কবিতা, এতিয়াও পঢ়োঁ ফুকন ছাৰৰ কবিতা মানে মই এতিয়াও পঢ়োঁ। মই ভাবোঁ সেইটোৱেই মোক ফুকন ছাৰৰ কবিতাৰ বিষয়ে লিখিবলৈ প্ৰেৰণা এটা সেইটোৱে তাৰ পৰাই। কাৰণ সেই যদিও ছাত্ৰৰ সৈতে মই লিখিছিলোঁ কাঁইট আৰু গোলাপৰ কাঁইট, কিন্তু তাৰ পাছত মই কেইবাটাও প্ৰবন্ধ লিখিছিলোঁ। কিন্তু কি হ'ল আজি ছমাহমানৰ আগত বাইদেৱে আৰু ফুকন ছাৰৰ ডাঙৰ ল'ৰা যিটো যদি মই তাকে সুধি নকৰোঁ, তেওঁলোকে মোক ক'লে যে হেৰি তুমিতো লিখি থাকা, মই ডেইলি পেপাৰতে কথা লিখিছিলোঁ, তো এখন কিতাপ উলিয়াম খুবেই মানে কবিতাটো। এতিয়া মই মানে প্ৰথমতে চিন্তা কৰিছিলোঁ, তথাপি মই ভাবিলোঁ যে পাওঁ নে নোৱাৰোঁ, তো ক'লো আৰু যে মই চেষ্টা কৰিম।
সেই ৩-৪ মাহমান ধৰি তেখেতে কবিতাবিলাক লিখিব গ'লো। এই ৩-৪ মাহ কিন্তু কবিতাৰ বিষয়ে লিখোঁতে মই ছাৰৰ বাকীবোৰ দিশ মই বাদ দিবলগীয়া হৈছে। ছাৰৰ পেইণ্টিং বা কালচাৰ সম্পৰ্কত ছাৰৰ চিন্তা চৰ্চা সেইখিনি মই বাদ দিবলগীয়া হৈছে। মই নিজেও কিন্তু পঢ়িছিলোঁ পেইণ্টিঙৰ আৰ্ট আৰু চিভিজৰ আচলতে মোক যথেষ্ট পঢ়া শুনা কৰিছিলোঁ, কিন্তু তথাপিও মই ফুকন ছাৰৰ সেই চাইডটো মই মোৰ কিতাপখনত মই নল'লোঁ। আমি মই মানে কেৱল কবিতাৰ মানে ভক্ত হৈ পৰিলোঁ কবিতা শিকি। আৰু ফুকন ছাৰৰ কবিতাত বিশেষকৈ তেখেতৰ কবিতাৰ যি ভাষা আৰু যি কাব্যিক মানে পয়েটিক কোৱালিটি যিখিনি আছে আৰু তাৰ যিখিনি সাংগীতিক মানে সৌন্দৰ্য এই গোটেইখিনিয়ে মানে এনেকুৱা বস্তু যে পঢ়িলে ছাৰৰ মানে কবিতাৰ পাঠকজনেহে সেইটো অনুভৱ কৰিছে। এই ধৰণৰ কবিতা মানে আনবিলাক কবিতাত মই পোৱা নাছিলোঁ। মই আগতে সেই বীৰেন্দ্ৰ ভট্টাচাৰ্য এই তেতিয়া আমি আবেদন কৰিছিলোঁ যে মানে বিষ্ণু ৰাভা এতিয়া কিমান ভিতৰৰ সেই পৃষ্ঠা বাকী এনেকুৱা ধৰণৰ সেইবোৰ আমি মানে কলেজত আমি সেইবোৰ আবৃত্তি কৰোঁ বিৰাট ভাল পাওঁ। সেই ধৰণৰ যিটো চলি আছিল আমাৰ কবিতা সেইটোৰ পৰা সম্পূৰ্ণ ব্ৰেক আৰু যি ভাষাৰ যিটো মানে অৰ্থ শব্দৰ যিটো অৰ্থ ভাষাৰ কবিতাই যেন নতুন কৰিছিল একোটা শব্দক আমি যি ধৰণে বুজি আহিছিল সেই ধৰণে নতুনকৈ বুজিবলৈ তেওঁ লগা শিকালে। সেইবোৰ কথাৰ কাৰণে মই সেই এটা কথা। তাৰপাছত আজি এনেকুৱা অৱস্থা হৈছে যে অসমীয়া কবিতা বা অসমীয়া ভাষাৰ কি হয়তো আমি নাজানো, কিন্তু হতাশা কিন্তু আহিছে যে কবিতাই যিয়ে নহয় হতাশা আহিছিল। সেই ফালৰ পৰা আমি ভাবোঁ যে আমাৰ ঐতিহ্যটো আমি ৰক্ষা কৰিব লাগে কবিতাৰ ঐতিহ্য। কাৰণ কবিতা